নমস্কাৰ। অৱশেষত লোকসভাৰ পৰা অষ্টম দৰমহা আয়োগ গঠন সম্পৰ্কত এটা প্ৰশ্নৰ উত্তৰ আহিল। লোকসভাত লিখিত ৰূপত সোধা হৈছিল এই প্ৰশ্নটো আৰু সোমবাৰ 9 ডিচেম্বৰ তাৰিখে ইয়াৰ উত্তৰ আহিছে। আপোনালোকে স্ক্ৰীনত নিশ্চয় দেখিছে। 2186 নম্বৰ যিটো প্ৰশ্নত সুধিছিল শ্ৰী জয়প্ৰকাশ, শ্ৰী আনন্দ ভট্টাৰিয়া, श्री बी बैतिलिंगम। क्या वित्त मंत्री यह बताने की कृपा करेंगी? वित्त मंत्री ये कथा जनाब विचारिबने। प्रथम प्रश्न दिसे, क्या केंद्र सरकार के कर्मचारियों के लिए 8वें केंद्रीय वेतन आयोग CPC का गठन फरवरी 2013 में किया गया था? केंद्रीय सरकार कारण सप्तम दरमहा आयोगर गठन 2013 करा होइसिल नेकी? यदि हाँ तो 7वें CPC के गठन के 10 वर्षों के अधिक समय बीत जाने के बाद भी अब तक 8वें CPC का गठन नहीं करने तथा अभूतपूर्व मूल्य वृद्धि, जीवन यापन लागत और कर्मचारियों की दुर्दशा की नजरअंदाज किया गया कारण क्या है? और अर्थात 10 बছৰ पार हो जोৱাৰ পিছতো কিয় এতিয়ালৈকে অষ্টম দৰমহা আয়োগ গঠন কৰা নাই? মূল্য বৃদ্ধি আৰু মুদ্ৰাস্ফীতিৰ লগত মূল্যবৃদ্ধি কৰিব পৰাকৈ কৰ্মচাৰীসকলৰ সুবিধা হোৱাকৈ অষ্টম দৰমহা কিয় গঠন কৰা হোৱা নাই? গ নম্বৰ হৈছে, क्या सरकार 8वें CPC का गठन আগন্তুক বাজেটত কৰিব নেকি? উত্তৰ আহিছিলে বিত্ত বিভাগৰ পৰা, जी नहीं, 7वां वेतन आयोग 28 फरवरी 2024 के गठन किया गया था। अर्थात 28 फरवरी 2014 सप्तम दरमहा आयोग गठन কৰা গৈছিলে। ख नंबर কোৱা হৈছে যে वर्तमान में सरकार के पास केंद्र सरकार के कर्मचारियों के लिए 8वें वेतन आयोग के गठन का कोई प्रस्ताव विचाराधीन नहीं है। अर्थात बर्तमान कर्मचारीসকলৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰীৰ ক্ষেত্ৰত অষ্টম দৰমহা গঠনৰ লৈ কেন্দ্ৰীয় চৰকাৰৰ ওচৰত কোনো ধৰণৰ প্ৰস্তাৱ বিচাৰাধীন হৈ থকা নাই। আৰু গ নম্বৰত কৈছে যে প্ৰশ্ন নেহি উঠতা। গ নম্বৰ প্ৰশ্নৰ উত্তৰত এইটো কথা কোৱা হৈছে। গতিকে এটা কথা স্পষ্ট হ'ল যে বৰ্তমানলৈকে কেন্দ্ৰীয় চৰকাৰে কৰ্মচাৰীসকলৰ কাৰণে অষ্টম দৰমহা আয়োগৰ গঠন সম্পৰ্কত কোনো প্ৰস্তাৱ গ্ৰহণ কৰা হোৱা নাই। কিছুদিনৰ আগতে ৰাজ্যসভাৰ পৰাও এই লিখিত প্ৰশ্নৰ উত্তৰ আহিছিল আৰু এতিয়া সোমবাৰ 9 ডিচেম্বৰ তাৰিখত এই লোকসভাৰ পৰাও একে উত্তৰেই আহিল। অৰ্থাৎ বৰ্তমানলৈকে কেন্দ্ৰীয় চৰকাৰে অষ্টম দৰমহা আয়োগ গঠনৰ ক্ষেত্ৰত কোনো চিন্তা চৰ্চা কৰা নাই বা তেনেধৰণৰ প্ৰস্তাৱ তেওঁলোকৰ ওচৰত পেণ্ডিং হৈ থকা নাই। और ग नंबर प्रश्न तो सुधिছিলে যে क्या सरकार 8वें CPC का गठन नहीं करने के कारण केंद्र सरकार के कर्मचारियों के व्याप्त आक्रोश से अवगत हैं तथा यदि हाँ तो इस पर सरकार की क्या परिस्थिति है? गतिके এই তিনিটা প্ৰশ্নৰ যি লিখিত উত্তৰ আহিলে আপোনালোকে স্ক্ৰীনত দেখিলে, তাৰ পৰা এটা কথা স্পষ্ট যে বৰ্তমানলৈকে কেন্দ্ৰীয় চৰকাৰে কৰ্মচাৰীসকলৰ ক্ষেত্ৰত পে কমিশ্যন ৰিভিজন বা নতুন পে কমিশ্যন গঠনৰ ক্ষেত্ৰত এতিয়ালৈকে কোনো তেনেকুৱা প্ৰস্তাৱ লোৱা হোৱা নাই। এই ৰাজ্যসভাৰ পৰাও এই একে উত্তৰ আহিল আৰু এতিয়া লোকসভাৰ পৰাও এই একে উত্তৰেই আহিল। ঘ নম্বৰ প্ৰশ্ন সুধিছিলে, क्या सरकार केंद्र सरकार के कर्मचारियों की स्वास्थ्य भत्ता आदि के लिए 8वें वेतन आयोग के गठन पर विचार कर रही है? गतिके केंद्रीय চৰকাৰে কৰ্মচাৰীসকলৰ স্বাস্থ্য ভত্তা বা অন্যান্য বিলাক বৃদ্ধি কৰিবৰ কাৰণে অষ্টম দৰমহা গঠনৰ কথা চিন্তা কৰিছে নেকি? যদি हाँ तो इसकी घोषणा कब तक हो जाएगी? যদি হয় কেতিয়ালৈকে হ'ব? গতিকে যেহেতু চিন্তা চৰ্চাই কৰা হোৱা নাই, আগৰ প্ৰশ্নকেইটা উত্তৰ ক খ গ ঘ এইকেইটা উত্তৰ আপোনালোকে পালে। গতিকে কৈছে যে প্ৰশ্ন নেহি উঠতা বুলি কৈছে শেষৰ প্ৰশ্নটোৰ উত্তৰ। অৰ্থাৎ এতিয়ালৈকে অষ্টম দৰমহা আয়োগ গঠনেই হোৱা নাই বা তেনেধৰণৰ চিন্তা চৰ্চা হোৱা নাই। গতিকে বাকী প্ৰশ্নকেইটা উত্তৰ দিয়াৰ কোনো প্ৰশ্নই নাহে বুলি উত্তৰটো আহিল। গতিকে জল্পনা কল্পনাবিলাক চলি আছে যদিও বৰ্তমানলৈকে কিন্তু কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্যসভা আৰু লোকসভাৰ পৰা এই খবৰবিলাক আহিল। এতিয়ালৈকে অষ্টম দৰমহা আয়োগ বা নতুন পে কমিশ্যন গঠনৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে তেওঁলোকৰ কোনো সিদ্ধান্ত এতিয়ালৈকে গ্ৰহণ কৰা নাই বা প্ৰস্তাৱ তেনেকুৱা ধৰণৰ পেণ্ডিং হৈও থকা নাই বুলি লিখিত প্ৰশ্নৰ উত্তৰত জনাইছে। গতিকে আপোনালোকে নিশ্চয় গম পাইছে যে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে যথেষ্ট আশা কৰি আছিল। অৱশেষত এই খবৰটো লোকসভাৰ পৰাও আহিল। ধন্যবাদ।